কবিতাৰ শিৰোনাম প্ৰতীক্ষা। কবি ভূপেন তামুলী। কণ্ঠ ৰঞ্জনা পাঠক। অপেক্ষাৰত সময় সহ্যহীন, বন্ধ কোঠাত মই ধৈৰ্যহীন। সময়বোৰ গণি আছোঁ, কেতিয়াবা গধূলি পদূলি ওলাই চাওঁ, কেতিয়াবা গছকো নিয়ৰে ভিজা দুবৰি। সূৰ্যোদয় চাই নাহাৰানে এতিয়াও মনৰ পদূলি? অভিমান পুৰত হ'লে খঙৰ জন্ম হয়, আৰু খঙেই আনে বিচ্ছেদ। মোৰ ভয় হয় তুমি বন্দী বুলি, এতিয়াহে বুজিছোঁ মোৰ বুকুৰ কামিহাৰৰ মাজত বন্দিত্বৰ দুখ কিমান অসহনীয়। দেউতাৰ ভৰিত ভৰি থৈ খোজ কাঢ়িব শিকোঁতে জনা নাছিলোঁ, অথবা মাৰ ওঠত উঠ থৈ বৰ্ণমালা শিকোঁতেও জনা নাছিলোঁ যে বেছিকৈ হাঁহিব খুজিলে কোৱাৰিও ফালিব পাৰে। এতিয়া মোক বাক্ৰুদ্ধ হ'বলৈ দিয়া, মনৰ ডেউকা ভাঙি পেলাবলৈ দিয়া, ভাল বেয়া নেদেখিবলৈ মোক অন্ধ কৰি দিয়া। কিয় জানা? যেতিয়া চফুট মাটিত মোৰ প্ৰজাতি সাজিব, মোক যেতিয়া শুকুলা সাজেৰে শুৱাই থ'ব, তেতিয়া হয়তো আহিবা দুটোপাল অশ্ৰু লৈ অতিথিক শেষ আপ্যায়িত কৰিবলৈ। নাহিবা জানো? ধন্যবাদ।